যদি আপুনি এডিআৰইৰ পৰীক্ষাত বহিছে বা এনে ধৰণৰ পৰীক্ষাৰ কাৰণে এটা সিৰিয়াস প্ৰিপাৰেচন চলাই আছে তেতিয়াহলে আপুনি গম পাব যে এডিআৰই বা বিভিন্ন কম্পিটিটিভ এক্সামৰ মোস্ট ৰিপিটেড টপিকটোৱে হৈছে লোকনৃত্য অৰ্থাৎ লোকনৃত্যৰ ওপৰত প্ৰায়ে কোৱেশ্চন সোধে গতিকে আহক আজি আলোচনা কৰো ভাৰতৰ লোকনৃত্যৰ ওপৰত কেইটামান সম্ভাৱ্য প্ৰশ্ন যি আপোনালোকৰ অনাগত বা আহি থকা পৰীক্ষাত সুধিব পাৰে আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰত নাট্যম তলৰ কোনখন ৰাজ্যৰ সৈতে জড়িত সো ভাৰতৰ এটা গুৰুত্বপূৰ্ণ ক্লাসিক্যাল ডান্স ভাৰত নাট্যম কোৰ সৈতে বা কোনখন ৰাজ্যৰ সৈতে জড়িত সেইখন ৰাজ্য হৈছে তামিলনাডু নেক্সট কোৱেশ্চনটো আমি চাম ইয়াত সোধা হৈছে ত্ৰিভংগ ভংগিমা অৰ্থাৎ তিনিটা ভাগ যাৰ মিনিং সো ত্ৰিভংগ ভংগিমা কোনটো ধ্ৰুপদী নৃত্যৰ প্ৰধান বৈশিষ্ট্য আমি যদি চাও ওড়িশী নৃত্য যেটো নৃত্যৰ উৎপত্তি হৈছিল উৰিষ্যা সো এই নৃত্যটোতে বা এই নৃত্যৰ সৈতে এই ত্ৰিভংগ ভংগিমাটো জড়িত আৰু পূৰ্বতে এই নৃত্যটো মূলত মন্দিৰ সমূহত প্ৰচলন আছিল বা প্ৰদৰ্শন কৰা হৈছিল এতিয়া এই কোৱেশ্চনটো চাওক ভাৰতত বৰ্তমান সংগীত নাটক একাডেমীৰ দ্বাৰা কিমানটা নৃত্যক ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছে অৰ্থাৎ আমাৰ ভাৰতত কেইটামান ডান্সক ক্লাসিক্যাল ডান্স বা ধ্ৰুপদী নৃত্যৰ ষ্টেটাস দিয়া হৈছে আৰু ষ্টেটাসটো কোনে দিয়ে হেয়া দিয়া সংগীত নাটক একাডেমী আৰু ভাৰতবৰ্ষত বৰ্তমান 9টা ডান্সক ক্লাসিক্যাল ডান্সৰ ষ্টেটাস দিয়া হৈছে আৰু নৱমতম যেটো ডান্স হেতু ডান্স হৈছে চাও ডান্স যেটো মাৰ্শিয়াল আৰ্টৰ ৰিফ্লেকশন বা মাৰ্শিয়াল আৰ্টৰ সৈতে কিছু পৰিমাণে জড়িত এটা ডান্স ফৰ্ম নেক্সট কোৱেশ্চনটো চাওক ডান্ডিয়া কোনখন ৰাজ্যৰ এক বিখ্যাত লোকনৃত্য আমি সকলোৱে জানো নৱৰাত্ৰিৰ সময়ত এই ডান্ডিয়া নৃত্য প্ৰদৰ্শন কৰা হয় পুৰুষ মহিলা উভয়ে একেলগে প্ৰদৰ্শন কৰে আৰু এই নৃত্যটো কোনখন ৰাজ্যৰ হেখন হৈছে অপচন ডি গুজৰাটৰ সৈতে জড়িত এটা নৃত্য আৰু এই কোৱেশ্চনটোত সুধিছে কুচিপুৰি কোনখন ৰাজ্যৰ এক ধ্ৰুপদী নৃত্য শৈলী সো অপচনত বহুকেইখন ৰাজ্যৰ নাম দিয়া আছে আৰু ইয়াৰ এনসাৰটো আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব